সতীৰ্থ পৰিমিতা চেতিয়াই নমস্কাৰ ষ্টুডিঅত মই পৰিমিতা আৰু পুৱাৰ প্ৰথমটো বাতৰিলৈ স্বাগতম জনাইছো কৰিমগঞ্জত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা বৰাক উপত্যকাৰ পৰা নিৰ্বাচনী ৰণদংকা এবাৰ বিজেপিৰ মঙ্গলবাৰে নিশাই কৰিমগঞ্জত উপস্থিত হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সহিতে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ সহিতে কেবাজনো কেবিনেট মন্ত্ৰী এই মুহূৰ্তত আমি জনাই আছো বৰাক উপত্যকাৰ পৰা নিৰ্বাচনী ৰণদংকা বিজেপিৰ মঙ্গলবাৰে নিশাই কৰিমগঞ্জত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল লগতে উপস্থিত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য সহিতে সকলো কেবিনেট পৰ্যায়ৰ মন্ত্ৰী লগতে উপস্থিত থাকে ৰাজ্যৰ বিধায়কসকল আৰু কৰিমগঞ্জত উপস্থিত হৈ মুখ্যমন্ত্ৰী সোণোৱালে কয় যে 21ত পুনৰ হ'ব বিজেপিৰ চৰকাৰ লগতে উন্নয়নমূলক কাম-কাজৰ বাবে বিজেপিক পুনৰ ভোট দিব ৰাইজে এনেদৰে কৈছে মুখ্যমন্ত্ৰী গৰাকী আমি এই মুহূৰ্তত সেই খবৰ জনাই আছো যে কৰিমগঞ্জত যেহেতু বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে আৰু বৰাক উপত্যকাৰ পৰাই নিৰ্বাচনী ৰণদংকা বিজেপিৰ এফালে মঙ্গলবাৰে নিশাই কৰিমগঞ্জত উপস্থিত হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু উপস্থিত হৈছে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য লগতে সকলো কেবিনেট মন্ত্ৰী আৰু উপস্থিত থাকে ৰাজ্যৰ বিধায়কসকলো আৰু এয়া আমি তাৰ হেহতীয়া দৃশ্যাংশ দেখুৱাই আছো নিশাৰ ভাগত এনেদৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু লগতে সকলো কেবিনেট পৰ্যায়ৰ মন্ত্ৰী মিলিত হ'ব আজি আৰু তাতেই কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব কৰিমগঞ্জত বৰাকৰ পৰাই নিৰ্বাচনী ৰণদংকা এবাৰ বিজেপিৰ মঙ্গলবাৰে নিশাই কৰিমগঞ্জত উপস্থিত হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য লগতে সকলো কেবিনেট মন্ত্ৰী আৰু লগতে উপস্থিত আছে ৰাজ্যৰ বিধায়কসকল কৰিমগঞ্জত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে 2021ত পুনৰ হ'ব বিজেপিৰ চৰকাৰ লগতে উন্নয়নমূলক কাম-কাজৰ বাবে তেওঁলোকে 2016 চনতে যেহেতু উন্নয়নমূলক কাম-কাজ কৰাৰ বাবে তেওঁলোকে মনস্থ কৰিছিলে কাম-কাজ কৰাৰ বাবে চৰকাৰ গঠন কৰাৰ যি দৃঢ় সংকল্প লৈছিলে আৰু এই বিগত 4.5 বছৰত 4টা বৰ্ষ অতিক্ৰম কৰাৰ পাছত ৰাইজে এনে উন্নয়নমূলক কাম-কাজ দেখিছে আৰু তাৰ বাবে বিজেপিক পুনৰ ৰাইজে ভোট দিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আহিছে আৰু মন্তব্য শুনাই আমি তাৰ পাছত পুনে কৰিমগঞ্জলৈ যাম তাত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ চুটিয়া প্ৰথমে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যটো শুনাব বিচাৰিছো 2016 চনত চৰকাৰ গঠন কৰোতে যেনে ধৰণে আমি সংকল্প লৈছিলো বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ উন্নয়নৰ বাবে আমি সকলোৱে দৃঢ়তাৰে কাম কৰিম সততাৰে কাম কৰিম আজি আমাৰ চৰকাৰ 4.5 বছৰ সম্পূৰ্ণ কৰিলে এই 4.5 বছৰ আমি বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ আমাক চৰকাৰখন সফলতাৰে পৰিচালনা কৰাৰ ক্ষেত্ৰত যি আন্তৰিকতা সহযোগিতা আগবঢ়ালে তাৰ বাবে আমি সদায় ৰাইজৰ ওচৰত কৃতজ্ঞ হৈ থাকিম আৰু আগন্তুক দিনত আমাৰ দৃঢ় বিশ্বাস যে সমগ্ৰ অসমৰ ৰাইজে আগন্তুক দিনত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি আহ্বান আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণ কৰাৰ সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমিও অসমখনক আত্মনিৰ্ভৰশীল কৰাৰ বাবে দৃঢ়তাৰে সফলতাৰে যাত্ৰা আগুৱাই নিয়াৰ বাবে নিশ্চিতভাৱে আমাক অসমৰ ৰাইজে সকলো ধৰণৰ আন্তৰিকতা সহযোগিতা আগবঢ়াব আৰু মোৰ ভাল লাগিছে যে আজি দুইটা উপত্যকা সমান্তৰালভাৱে প্ৰগতিৰ পথত ক্ষিপ্ৰতাৰে আগুৱাই গৈছে আৰু অসম চৰকাৰে আমি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি সাৰ্বজনীন নীতি সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস এই নীতিৰে আমি অসমৰ সকলো সৰু বৰ জাতি জনগোষ্ঠী ভাষা-ভাষী ধৰ্মাৱলী লোকক মৰ্যাদা সহকাৰে উন্নয়নৰ ক্ষেত্ৰত আগুৱাই নিবলৈ সক্ষম হৈছো আৰু সাংবাদিক বন্ধুসকল আপোনালোককো ধন্যবাদ জনাইছো যে আপোনালোকেও এইখন চৰকাৰ সফলতাৰে পৰিচালনা কৰাৰ ক্ষেত্ৰত আন্তৰিকতা সহযোগিতা আগবঢ়াইছে ভৱিষ্যতৰ দিনত আপোনালোকৰ সহযোগিতা কামনা কৰিলো আৰু অহাকালিলৈ আমাৰ কৰিমগঞ্জত সভা হ'ব আৰু মোৰ দুপৰীয়া ভাগত 3খন জিলাৰ বিষয়ববীয়াৰ সৈতে হাইলাকান্দিত ৰিভিউ মিটিং হ'ব গতিকে আপোনালোকৰ এয়া আছিল মুখ্যমন্ত্ৰীগৰাকী কালি নিশাৰ ভাগত কৰিমগঞ্জত উপস্থিত হৈছিল
মঙলবাৰে আৰু তাৰ পাছতে এনেধৰণে তেওঁ মন্তব্য কৰিছিল তেওঁ কৈছে যে 2016 চনত তেওঁলোকে প্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰিবৰ সময়ত যি উন্নয়নমূলক কাম-কাজৰ বাবে তেওঁলোকে শপত গ্ৰহণ কৰিছিল আৰু তেওঁলোকে মনত দৃঢ় সংকল্প লৈছিল বৰাক ব্ৰহ্মপুত্ৰৰ উন্নতিৰ সাধনৰ অৰ্থে আৰু তাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি আত্মনিৰ্ভৰ ভাৰত আৰু আত্মনিৰ্ভৰ ভাৰতক কাৰ্যকৰীকৰণ কৰিবৰ বাবে তেওঁলোকে যি শপত লৈছিল আৰু এনেধৰণৰ উন্নয়নমূলক কাম-কাজসমূহ ৰাইজে দেখিছে আৰু এনেধৰণৰ উন্নয়নমূলক কাম-কাজ দেখি বিজেপিৰ প্ৰতি ৰাইজৰ আস্থা বিশ্বাস বাঢ়িছে আৰু তাৰ বাবে অনাগত দিনত 2021ৰ যি অনাগত যি বিধানসভা নিৰ্বাচন হ'ব সেই নিৰ্বাচনতো পুনৰ বিজেপিৰ ৰণডংকা যিহেতু আজিৰ পৰা তেওঁলোকে বজাইছে কৰিমগঞ্জত আৰু বিজেপিয়ে জয়ী হ'ব বুলি তেওঁ কৈছে আৰু এই মুহূৰ্তত আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ চুটিয়াৰ সৈতে সংযুক্ত হৈছো তেওঁ আছে কৰিমগঞ্জত আৰু ভাস্কৰ আপোনাৰ ওচৰলৈ আহিছো যেহেতু আজি বৰাকৰ পৰাই নিৰ্বাচনী ৰণডংকা বিজেপিৰ ইতিমধ্যে তাত কৰিমগঞ্জত বিজেপিৰ যি ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব আপুনি তাত উপস্থিত হৈছে গৈ গতিকে এই সন্দৰ্ভত সকলো তথ্য সাঙুৰি আমাক জনাব হয় পৰিমিতা কৰিমগঞ্জৰ যি ডিএছএ গ্ৰাউণ্ড এই ডিএছএ গ্ৰাউণ্ডত বিজেপি ৰাজ্যিক কাৰ্যনিৰ্বাহক কিছু সময় পিছতে অনুষ্ঠিত হ'ব পুৱা 10:30 বজাত বিজেপি যি পতাকা উত্তোলন হ'ব এই পতাকা উত্তোলন কৰিব ৰঞ্জিত দাসে আৰু তাৰ পিছত এখন তেওঁলোকৰ কাৰ্যনিৰ্বাহক গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব আৰু এক যেন বৰাক উপত্যকাৰ পৰা বিজেপিয়ে এক নিৰ্বাচনী ৰণডংকা যে বজাব সেই কথা প্ৰায় নিশ্চিত হৈ পৰিছে আৰু বৰাকৰ যি 15টা সমষ্টি আছে সেই 15টা সমষ্টি যাতে 2021 নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে সম্পূৰ্ণৰূপে তেওঁলোকে দখল কৰিবলৈ সক্ষম হয় তাৰ যে প্ৰচেষ্টা এই মুহূৰ্তত তেওঁলোকে তৰিত গতি তেওঁলোকে চলাইছে তাৰ এক উমান পোৱা গৈছে আৰু ডিএছএ গ্ৰাউণ্ডৰ যি শেহতীয়া পৰিৱেশ আমি দেখুৱাইছোঁ কিছু সময় পিছতে ইয়াক আৰু কিছু সময় পিছতে ইয়াত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে পতাকা উত্তোলন কৰিব আৰু পতাকা উত্তোলনৰ পিছতে ৰাজ্যিক কাৰ্যনিৰ্বাহক তেওঁলোকৰ অনুষ্ঠিত হ'ব আৰু আমি দেখুৱাইছোঁ এই প্ৰেক্ষাগৃহ এক বিশাল প্ৰেক্ষাগৃহ আৰু এই প্ৰেক্ষাগৃহৰ ভিতৰতে তেওঁলোকৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব সেই প্ৰেক্ষাগৃহ আমি দেখুৱাইছোঁ আমি ভিতৰ ভাগলৈ সোমাই যাবলৈ যত্ন কৰিম য'ত কিছু সময়ৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত এক কাৰ্যনিৰ্বাহক সভা তেওঁলোকৰ অনুষ্ঠিত হ'ব আৰু য'ত ৰাজ্যৰ কেবিনেট মন্ত্ৰীৰ লগতে মন্ত্ৰী বিধায়ক বিজেপি যিসকল উচ্চ পদস্থ তেওঁলোকৰ যি কাৰ্যকৰ্তা আছে সকলো কাৰ্যকৰ্তাই এই কাৰ্যনিৰ্বাহক সভা তেওঁলোকে অংশগ্ৰহণ কৰিব সেই দৃশ্য আমি দেখুৱাইছোঁ এইটোৱে হৈছে বিশাল এক সভাকক্ষ আৰু এই সভাকক্ষতে তেওঁলোকে হয়তো 2021 যি নিৰ্বাচনী ৰণকৌশল যি ৰণনীতি সেই ৰণনীতি তেওঁলোকে ইয়াতে প্ৰস্তুত কৰিব আৰু ইয়াৰ পৰাই ক'ব লাগিব যে যি বিশাল এক আয়োজন আৰু প্ৰথমবাৰৰ বাবে বৰাক উপত্যকাত এনেদৰে বিজেপিৰ যি ৰাজ্যিক কাৰ্যনিৰ্বাহক অনুষ্ঠিত হৈছে এই মুহূৰ্তত আমাৰ এজন বিজেপিৰ বিষয়ববী আছে তেওঁলোকক কথা পাতিবলৈ আমি যত্ন কৰিম আৰু গোটেই কি কাৰ্যসূচী আছে যদি সবিস্তাৰে জনায় মই ৰাজ্যিক সদস্য হয় আপোনাৰ এটা ডিটেইলছটো আপোনাৰ তাতে পাব আপোনালোকে ঠিক আছে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমি আগবাঢ়ি যাবলৈ যত্ন কৰিম এক সুবিশাল এক সুন্দৰভাৱে তেওঁলোকে আয়োজন কৰিছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কাইলৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ ভাষণ প্ৰদান কৰিব আৰু যি ৰাজ্যিক কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন হ'ব তাৰপিছত হ'ব কাৰ্যনিৰ্বাহক সভা আৰু তাৰপিছত হাইলাকান্দিলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁ যাব তাত এখন ৰিভিউ মিটিং তেওঁ আয়োজন কৰিব য'ত ৰাজ্যখনৰ যি সামূহিক কাম কাজ এই সামূহিক কাম কাজৰ ওপৰত তেওঁলোকে এক মিটিং হোৱাৰ সম্ভাৱনা আছে আৰু তোৰ জিলা পৰিষদৰ পৰা আদি কৰি বিজেপি যিসকল কাৰ্যকৰ্তা বিষয়া কৰ্মচাৰীসকলৰ লগতে তেওঁলোকে যি উন্নয়নমূলক কাম কাজ এই সমূহ কাম কাজ তেওঁলোকে তাত পৰ্যালোচনা কৰাৰ সম্ভাৱনা আছে আৰু সকলোবিলাক দৃশ্য আমি পোনপটীয়াকৈ ইছান নিউজৰ দৰ্শকসকলক দেখুৱাম আৰু আমাৰ সৈতে আছে কিছু ব্যক্তি তেওঁলোকৰ লগত কথা পাতিবলৈ যত্ন কৰিম আজি কাৰ্যনিৰ্বাহক সভা বৰাকত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে বিজেপিৰ বৰাকত পোনপ্ৰথমবাৰ নহয় কৰিমগঞ্জত পোনপ্ৰথমবাৰ আৰু কেইবাবছৰ আগত শিলচৰত হৈছিলে আমি চৰাইদেউ জিলাৰ পৰা আহিছোঁ আমি কাৰ্যনিৰ্বাহকৰ প্ৰতিনিধি হয় তাৰপিছত আমাৰ আজি ইয়াত আহি এইটো অনুভৱ হ'ল যে কৰিমগঞ্জৰ কাৰ্যকৰ্তাসকলক মই প্ৰথমতে ধন্যবাদ দিছোঁ ইমান সুন্দৰ এৰেঞ্জমেণ্ট আমি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত গৈছোঁ বিভিন্ন জেগাত গৈছোঁ কিন্তু কাৰ্যনিৰ্বাহক সভা ইমান সুন্দৰভাৱে হেৰি কৰাটো আমি আজি প্ৰথম দেখিছোঁ খুব ভাল লাগিছে আজিৰ এই কাৰ্যসূচীত আমাৰ সংগঠনটো কেনেকুৱা শক্তিশালী কৰি লৈ যাব লাগিব আগতে যাতে কংগ্ৰেছ মুক্ত আমি সম্পূৰ্ণ কৰিব পাৰোঁ বৰাক ভেলীত একেবাৰে কংগ্ৰেছ ছাঁটাই হৈ যাব পৰা ব্যৱস্থা যিটো কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই দিনে নিশাই ইয়াৰ কাৰণে চেষ্টা কৰি আছে আৰু আমাৰ এই 21ত আমাৰ চৰকাৰখন অহাৰ কাৰণে সম্পূৰ্ণ 100+ যিটো আমাৰ উদ্দেশ্য সেই উদ্দেশ্য সফল হ'ব বুলি আমি সম্পূৰ্ণ আশাবাদী
আন এজন বিজেপিৰ কাৰ্যকৰ্তা আছে, আপুনি ক'ৰ পৰা আহিছে আৰু কাৰ্যসূচী কি আছে আজি? আমিও চৰাইদেউ জিলাৰ পৰা আহিছোঁ। তেখেতে গোটেই কাৰ্যসূচীকেইটাৰ কথা ক'লে আপোনাক। আমি খুব আনন্দিত ইয়াত কৰিমগঞ্জত ইমান সুন্দৰভাৱে ইয়াত যিটো পৰিচালনা কৰিছে, গতিকে কৰিমগঞ্জৰ সকলো বিষয়ববীয়া কাৰ্যকৰ্তাসকলে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আন বিষয়ববীয়াসকল আছে, আমি কথা পাতিবলৈ যত্ন কৰিম। ক'ৰ পৰা আহিছে? আমি চৰাইদেউ জিলাৰ পৰা আহিছোঁ। চৰাইদেউ জিলা কাৰ্যনিৰ্বাহক সদস্য, আমি ষ্টেট কাৰ্যনিৰ্বাহক সদস্য। আমি ইয়ালৈ আহি যিটো আনন্দ উপভোগ কৰিছোঁ আৰু ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যব্যৱস্থাবোৰ যেনেকুৱাকৈ ধৰণে চলে তাৰ লগত যিটো সামঞ্জস্য ৰাখি কৰিমগঞ্জৰ ৰাইজে যেনেধৰণে ইয়াত কাম কাজখিনি কৰিছে, সঁচাকৈ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলক এই মুহূৰ্তত আমি ইয়াৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি কি আশা কৰে 2021-ত কি আশা কৰে আপোনালোকে? আমাৰ যি 100+ মিছন, এই 100+ মিছন সফল হ'বৰ কাৰণে ইলেকশ্যনৰ আগে আগে এইখন হয়তো আমাৰ মানে শেষ কাৰ্যনিৰ্বাহক হয়তো হ'ব এই ইলেকশ্যনৰ আগে আগে। আমি আশা কৰিছোঁ আমাৰ 100+ যিটো মিছন, আমাৰ যিটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ যিটো সপোন আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যিটো আমাৰ চেণ্ট্ৰেলৰ আৰু ষ্টেটৰ যি চৰকাৰ চলি আছে, এই চৰকাৰখনে অনাগত দিনত ভৱিষ্যত দিনত এনেদৰে কাম কাজখিনি আগবঢ়াই লৈ যাব আৰু ভৱিষ্যত দিনত যাতে ভাৰতীয় জনতা পাৰ্টীৰ যোগেদি ভাৰতবৰ্ষ এখন সুশাসন আৰু নিকা প্ৰশাসনৰ যোগেদি এখন চৰকাৰ চলাই লৈ যাব পাৰে, তাৰ প্ৰতি আমাৰ এই বৰাকবাসী ৰাইজে আমাক যি সমৰ্থন জনাব তাৰ সহায় কামনা কৰি পেলাই আমি আজি এক প্ৰকাৰ নিৰ্বাচনী ৰণদংকা নেকি এই কাৰ্যনিৰ্বাহক? নিশ্চয় 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 আপোনালোকে নিৰ্বাচনী ৰণদংকা বুলিও ক'ব পাৰে। আৰু এখন যিহেতু আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক, আমি ইয়াত সাংগঠনিক দিশত আমাৰ আলোচনা হ'ব, কিন্তু আমি আহিবলগীয়া যি নিৰ্বাচন আমাৰ আছে সেই নিৰ্বাচনত আমি বৰাকৰ গোটেইকেইখন আসন যাতে আমি কংগ্ৰেছমুক্ত কৰি পেলাই আমি বৰাকৰ পৰা যাতে আমাৰ বিজয় ধ্বজা ইয়াৰ পৰা আমি আৰম্ভ কৰিব পাৰোঁ, তাৰ প্ৰতি আমি লক্ষ্য ৰাখি এইখন কাৰ্যনিৰ্বাহক আমি অনুষ্ঠিত কৰিছোঁ। হয়, তেওঁলোকে ইতিমধ্যে মন্তব্য কৰিছে যে এক প্ৰকাৰ নিৰ্বাচনী ৰণদংকা স্বৰূপ এই যে কৰিমগঞ্জৰ যি কাৰ্যনিৰ্বাহক সভা, আন বিষয়ববীয়াসকল আছে, আপুনি কি ক'ব? ময়ো চৰাইদেউ জিলাৰ পৰাই আহিছোঁ। মই কাৰ্যকৰী সমিতিৰ এজন সদস্য। ইয়াৰ যিটো এৰেঞ্জমেণ্ট আমি চালোঁ আজি, এইটো ভাল লাগিছে। আমাৰ থকা মেলাৰ পৰা আদি কৰি ইয়াত যি ৰিচেপশ্যনো যোৱাকালি আমি ইয়াত নিশা আহাৰো গ্ৰহণ কৰিছোঁ, গোটেইখিনি এৰেঞ্জমেণ্টে খুব ভাল পাইছোঁ। আৰু এইবাৰ ইয়াৰ যিটো উদ্দেশ্য লৈ পেলাই ইয়াত এই ৰাজ্যিক অধিৱেশনখন দিছে, কাৰ্যনিৰ্বাহক সভাখন, আমি ইয়াত সম্পূৰ্ণৰূপে ছাকচেছফুল হ'ম বুলি আমি আশা কৰিছোঁ। গতিকে আৰু মোৰ আগৰজনে ক'লেই কথাখিনি, গতিকে আৰু বিশেষ ক'ব লগা নাই। আমি এইদৰে দেখুৱাইছোঁ যি মূল মণ্ডপ, সেই মূল মণ্ডপ আমি দেখুৱাইছোঁ। কিছু সময়ৰ পিছতে ইয়াত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ উপস্থিতিত এক ৰাজ্যিক কাৰ্যনিৰ্বাহক তেওঁলোকে অনুষ্ঠিত হ'ব। আৰু এই কাৰ্যনিৰ্বাহক সভাতে বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় হয়তো লাভ কৰাৰ যি সম্ভাৱনা আছে, তেওঁলোকে সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে, যিহেতু 2021 নিৰ্বাচন সমাগত। আৰু বৰাক উপত্যকাত যি 15টাকৈ আসন আছে, এই 15খনকৈ আসন তেওঁলোকে যাতে সম্পূৰ্ণৰূপে তেওঁলোকে দখল কৰিব পাৰে, তাৰে এক প্ৰচেষ্টা তেওঁলোকে এক প্ৰকাৰ নিৰ্বাচনী ৰণদংকা বুলি ক'ব লাগিব। সেই দৃশ্য আমি দেখুৱাইছোঁ। সুবিশাল এক সভা কক্ষ আমি বাহিৰভাগলৈও আমি যাবলৈ যত্ন কৰিম, য'ত বিভিন্ন জিলাৰ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ যিসকল বিষয়ববীয়া সেইসকল আহি ইয়াত উপস্থিত হৈছেহি। আৰু লাহে লাহে তেওঁলোকে যিসকল জিলা বিষয়াসকল হওক বা ৰাজ্যিক কাৰ্যকৰ্তাসকল, এই কাৰ্যকৰ্তাসকল তেওঁলোকে ইয়াত আহি তেওঁলোকে কাৰ্যনিৰ্বাহক সভাত তেওঁলোকে অংশগ্ৰহণ কৰিব। আৰু সাংগঠনিক যি কথা বতৰা, এই সকলোবিলাক কথা বতৰা ইয়াত পৰ্যালোচনা হ'ব। ৰাজ্যখনৰ যি বিগত সময়ত 4.5 বছৰ যি চৰকাৰৰ যি উন্নয়নমূলক কাম কাজ, এই সকলোবিলাক কাম কাজ ইয়াত পৰ্যালোচনা হোৱাৰ সম্ভাৱনা আছে। আৰু তাৰপিছতেই মুখ্যমন্ত্ৰীয়ে হাইলাকান্দিত এক পৰ্যালোচনা সভা তেওঁলোকে অনুষ্ঠিত কৰিব। আমাৰ সৈতে এজন বিষয়ববীয়া আছে, কি ক'ব? নমস্কাৰ। আপোনালোকে জানে যে অসমৰ কৰিমগঞ্জত প্ৰথমবাৰৰ বাবে ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা দিয়া হৈছে। আৰু আমি এইটো এটা উদ্দেশ্য আছে। বৰাকৰ পৰা 1991 চনত 9জন বিধায়ক 2জন সাংসদ নিৰ্বাচিত হৈ বিধানসভা আৰু চৰকাৰত ৰিপ্ৰেজেণ্টেশ্যন প্ৰথম বিজেপি আৰম্ভ কৰিছিল। সেই জয়যাত্ৰাটো ৰখাৰ কাৰণে আৰু ৰক্ষা কৰি যাবৰ কাৰণে এইবেলি কাৰ্যকাৰিণী সভাটো ইয়াত দিছে। বিজেপি +100+ যিটো সংকল্প লৈছে, এই সংকল্পত বৰাকৰ পৰা 15টাৰ মাজত 12খন আসন আমি জয়লাভ কৰিম। আৰু সেইটো সুনিশ্চিত কৰাৰ কাৰণে কাৰ্যকাৰিণী সভা বৰাক উপত্যকাত দিয়া হৈছে। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ যিটো কথা কয় যে গোটেই অসম আগবঢ়াই লৈ যাব লগা হ'লে আমি সদায় সকলোৱে মিলি অসমৰ উন্নতি চিন্তা কৰিব লাগিব। সেই থিমটো আগত ৰাখি আমি আমাৰ কৰিমগঞ্জ জিলাখনত 27টা মিউনিচিপাল ৱাৰ্ড আছে। প্ৰতি ৱাৰ্ডত 10জনকৈ আলহী আমি আমাৰ কাৰ্যকৰ্তাৰ ঘৰত ৰাখিছোঁ। এই কাৰণে ৰাখিছোঁ যে তেখেতসকলৰ এই যে মটৰ মিল, আমি বৰাক ব্ৰহ্মপুত্ৰ মানুহৰ মাজত এটা
সম্পৰ্ক তৈরি কৰাৰ কাৰণে কাৰ্যকৰ্তাবিলাকৰ ঘৰত আমি 10জনকৈ আমি প্ৰতিটা ৱাৰ্ডত মানুহ দিছোঁ আৰু সেইটোৰ পৰা গোটেই অসমত এটা মেছেজ যাব যে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম একগোট হৈ গোটেই অসমৰ ডেভেলপমেণ্টৰ কাৰণে কাম কৰিব লাগিব আৰু ৰাজ্যৰ কাৰণে কাম কৰিব লাগিব সেই উদ্দেশ্যেৰে আমি যিটো এক্সিকিউটিভ পাতিছোঁ আমি জানো মানুহৰ বহুত অসুবিধা হ'ব আমাৰ যিবিলাক কাৰ্যকৰ্তা আহিছে তেখেতসকলৰো হ'ব কিন্তু কোনো কাৰ্যকৰ্তা এইটো মনত নাৰাখে কাৰণ জানে যে এইটো দল আগবঢ়াই লৈ যাবৰ কাৰণে যিটো নিৰ্দেশ আৰু যিটো ব্যৱস্থা পাম সেই ব্যৱস্থাৰে আমি সন্তুষ্ট থাকি দলক আগবঢ়াই লৈ যাব লাগে সেইকাৰণে আমি কাৰ্যকৰ্তাসকলকো আমি ধন্যবাদ জনাইছোঁ কৰিমগঞ্জৰ মানুহৰো বহু অসুবিধা হ'ব কাৰণ ৰাস্তাত ন' এণ্ট্ৰি চেণ্ট্ৰি লাগিছে এইবিলাকো মানুহ সহ্য কৰি বিজেপিৰ এই যে গাঁৱে ভূঞে মানুহৰ ঘৰত সোমাবৰ কাৰণে যিটো পৰিকল্পনা মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়া আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া লৈছে মানুহ তাৰ প্ৰতি আস্থা আছে কিমান লোকৰ সমাৱেশ হোৱাৰ সম্ভাৱনা আছে আমাৰ মানে ডেলিগেটছ 556 নাম্বাৰ্ছ আছে তাৰপিছত ধৰক আপুনি প্ৰতিজন আলহীৰ লগত আৰু এজন দুজনকৈ আহিছে আমি 1,500 আমি আশা কৰিছোঁ যে হ'ব কালি ৰাতি আমি হিচাপ লৈছোঁ 1200 মানুহ আহিছে বাকী আজি ৰাতিপুৱা আহি পাব এইদৰে দেখুৱাইছোঁ আমি তেওঁলোকে এক বিশাল সভা কক্ষত এই সভা অনুষ্ঠিত হ'ব আমি বাহিৰভাগৰ পৰিৱেশ আমি কিছু দেখুৱাবলৈ আমি যত্ন কৰিম আমি আগবাঢ়ি যাবলৈ যত্ন কৰিম বহিৰ্ভাগত তেওঁলোকে যি এক আয়োজন কৰিছে ব্যাপক আয়োজন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক আদৰিবৰ বাবে ইতিমধ্যে কালি নিশা বাহৰ পাতিছে সেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে সিদ্ধাৰ্থ ভট্টাচাৰ্য বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসকে আদি কৰি বহু নেতা বিধায়কে আহি ইয়াত এই স্থানত আহি উপস্থিত হৈছেহি আৰু বৰাক ভেলী যিসকল 15টা চিট তেওঁলোকে ইতিমধ্যে কৈছে যে 12খন আসন তেওঁলোকে যাতে দখল কৰিবলৈ সক্ষম হয় তাৰ তৎপৰতা এক তেওঁলোকে সেই ৰণদংকা তেওঁলোকে বজাবলৈ ইতিমধ্যে প্ৰস্তুত হৈছে আমি দেখুৱাইছোঁ যে কিদৰে জিলা বিজেপিৰ যিসকল কাৰ্যনিৰ্বাহক আছে তেওঁলোকে ইতিমধ্যে ইয়াত সাজু হৈ উঠিছে সেই দৃশ্য আমি দেখুৱাইছোঁ এক বিশাল সভাকক্ষ য'ত তেওঁলোকে খাদ্যৰ বাবে আয়োজন কৰিছে তেওঁলোকৰ বিজেপিৰ নেতাকৰ্মীসকলক আদৰিবলৈ আৰু আমি দেখুৱাইছোঁ এইদৰে সাজু কৰি তোলা হৈছে কৰিমগঞ্জৰ DSA গ্ৰাউণ্ড আৰু আমি দেখুৱাইছোঁ যে বিশাল সভাকক্ষ সেই দৃশ্য আমি দেখুৱাইছোঁ আৰু এইদৰে বিভিন্নজন বিজেপিৰ কাৰ্যনিৰ্বাহকসকল তেওঁলোকে আহিছে তেওঁলোকে বৰাক উপত্যকাৰ যিসকল কাৰ্যকৰ্তা এই সকলো কাৰ্যকৰ্তা আহি তেওঁলোকে ইয়াত আহি DSA গ্ৰাউণ্ডত ইতিমধ্যে তেওঁলোকে ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু দেখুৱাইছোঁ আমি এয়া হৈছে DSA গ্ৰাউণ্ডৰ শেহতীয়া পৰিৱেশ আৰু আমি এটা কথা ক'ব লাগিব যে আমি ইছান নিজৰ দৰ্শকসকলক আমি জনাওঁ যে কিছু সময়ৰ পিছতে পতাকা উত্তোলন হ'ব তাৰপিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব আৰু তাৰ পিছতে প্ৰতিটো মুহূৰ্তৰ সভা আমি ইছান নিজৰ দৰ্শকসকলক দেখুৱাই যাবলৈ যত্ন কৰিম যিহেতু কাইলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিব হিমন্ত বিশ্ব শৰ্মা আহি তেওঁ কাইলৈ মুকলি সভাৰ তেওঁ ভাষণ আগবঢ়াব আৰু নেতাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ সেই সকলোবিলাক দিশ আমি প্ৰতিজন নেতা কৰ্মীৰ মন্তব্য আমি ল'বলৈ যত্ন কৰিম আৰু অহা 2021 নিৰ্বাচনত যে প্ৰকৃত অৰ্থৰ ৰণকৌশল কি হ'ব বিজেপি যি ৰণকৌশল সেই ৰণকৌশল এই বৰাক ভেলী পাই যে তেওঁলোকে আগবঢ়াব আৰু ৰণকৌশল যে এই স্থানতে প্ৰস্তুত হ'ব সেয়া প্ৰায় নিশ্চিত আৰু 2021 যি নিৰ্বাচন কংগ্ৰেছ আৰু AIDFক প্ৰতিহত কৰাৰ বাবে তেওঁলোকে যি ৰণকৌশল তৈয়াৰ কৰিছে সেই ৰণকৌশল হয়তো এই DSA গ্ৰাউণ্ডৰ পৰাই নিৰ্বাচনী ৰণদংকা বজাবলৈ সক্ষম হৈছে ভাৰতীয় জনতা পাৰ্টীয়ে পৰিমিতা এতিয়া আমি খন্তেক সময়ৰ পাছত আপোনাৰ সৈতে পুনৰ সংযুক্ত হ'ম আৰু এয়া আছিল আমাৰ সতীৰ্থ ভাস্কৰ চুতীয়া যি দুদিনীয়া কাৰ্যসূচীৰে কৰিমগঞ্জত বিজেপিৰ ৰাজ্যিক যি কাৰ্যনিৰ্বাহক সভা আজিৰে পৰা অনুষ্ঠিত হৈছে আৰু এই সভাৰ পৰা সবিশেষ তেওঁ জনালে আৰু ইতিমধ্যে জনা গৈছে যে বৰাক উপত্যকাৰ পৰাই নিৰ্বাচনী ৰণদংকা বিজেপিৰ আৰু মুখ্যমন্ত্ৰীগৰাকী নিশাই উপস্থিত হৈছে কৰিমগঞ্জত লগতে উপস্থিত হৈছে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু সকলো কেবিনেট মন্ত্ৰী আৰু লগতে উপস্থিত থাকিব ৰাজ্যৰ বিধায়কসকল খন্তেক সময়ৰ পাছতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে পতাকা উত্তোলন কৰিব আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সহিতে মন্ত্ৰীসকলে যি ভাষণ প্ৰদান কৰিব এই সন্দৰ্ভত আমাক সবিশেষ জনালে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে নিশাৰ ভাগত উপস্থিত হৈ তেওঁলোকে কৈছে যে 2016 চনতে চৰকাৰ গঠন কৰিবৰ সময়ত বৰাক ব্ৰহ্মপুত্ৰৰ উন্নতিৰ হকে তেওঁলোকে যি কাম কৰিম বুলি উন্নতিৰ হকে কাম কৰিম বুলি উন্নয়নমূলক কাম কাজ কৰিবৰ বাবে তেওঁলোকে মনত সংকল্প লৈছিলে আৰু তেনেধৰণৰ উন্নয়নমূলক কাম কাজবিলাক হয়তো ৰাইজে দেখিছে আৰু ৰাইজে বিজেপিৰ প্ৰতি আস্থা তেওঁলোকৰ বাঢ়িছে আৰু তাৰ বাবে পুনৰ 2021ত বিজেপিৰ চৰকাৰ হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে জনাইছে আমি খন্তেক সময়ৰ পিছত পুনৰ অধিক খবৰ লৈ এই সন্দৰ্ভত অধিক খবৰ লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম